সমস্যাৰে জৰ্জৰিত বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ বাট পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে গয়াক। বৰ্তমানেও বিভিন্ন চৰকাৰী অভিলাষী আঁচনিৰ পৰা বঞ্চিত গাঁওখন। তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অধীনৰ এখন বৃহত্তৰ গাঁও হৈছে তৰাণী গাঁও। পূৰ্বতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই গাঁওখন সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নতুনকৈ ডিগবৈ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছে। বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অধীনৰ বিভিন্ন ৱাৰ্ডসমূহৰ বাট পথৰ অৱস্থা বৰ্তমানেও জৰাজীৰ্ণ। ভিতৰুৱা এই গাঁওখনৰ লোকসকলে চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ পৰা বৰ্তমানেও বঞ্চিত হৈ আছে। মূল সমস্যা হিচাপে চিহ্নিত বাট পথৰ নিৰ্মাণৰ সন্দৰ্ভত স্থানীয় বিধায়ক পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ আবেদন অনুৰোধ কৰাৰ পাছতো এইসকল লোকে আজি পৰ্যন্ত লাভ নকৰিলে সুচল যাতায়াতৰ ব্যৱস্থা। আমাৰ বুঢ়ীদিহিং পঞ্চায়ত ডিগবৈ সমষ্টি এতিয়া আজি আহিছে, আমাৰ খুব ভাল লাগিছে। হয়তো যদিও নহয় তেতিয়াহ'লেও আমি পাবলৈ বহুত আশা কৰিছোঁ, পাম বুলি, এবাৰ ৰাস্তাটো ভাল হ'ব বুলি। সেই অনুপাতে আপোনালোকে সকলোৱে যোন চৰকাৰে হওক লাগে, আমি সেইটো ক'বলৈ নাযাওঁ, তথাপিতো আমাক ভালকৈ দিয়ক আৰু আমাক দুখীয়া ৰাইজক চবকে যিমানখিনি দৰকাৰী সেইটো দিয়ক। আৰু এই অৰুণোদয়টো আমি পাব লাগিব। ঘৰ প্ৰত্যেকে আই বাই ঘৰটো পাব লাগিব। আৰু কি কৰি আমাৰ ৰাস্তাটো মেইনকৈ আমাৰ ৰাস্তাটো কথা থাকে। ৰাস্তাটো নহ'লে আমি বেমাৰী এজনী কেনেকৈ অনা নিয়া কৰিম? কিমান সৰু ল'ৰা কেনেকুৱা এটা অৱস্থাত, কেনেকুৱা এটা ভুক্তভোগী থাকিবলগীয়া হ'ল। সেনেকৈয়ে কিছুমান মানুহ হানি হৈ গ'লগৈ। আঁঠুমোৱা কিজানি বোকাৰ পানী এনেকুৱা খান্দিলেগৈ। এতিয়াতো আমাৰ চুবুৰীয়া ল'ৰাখিনি এইটো আলোচনী কৰি ইমানখিনি ভাল হ'ল, এতিয়াও ভাল হ'ব বুলি আশা কৰিছোঁ। এইটো আমাৰ গোটেই মহিলা সমিতি যুৱ সংঘৰ। আপোনালোকৰ আগতে মাৰ্ঘেৰিটা সমষ্টি আছিলে, এতিয়া নতুনকৈ ডিগবৈ সমষ্টি হ'ল, সুৰেন ফুকন বিধায়ক আছে। কেতিয়াবা কৈছে নাই যে কাগজ পত্ৰ কিবা কিবি দিছে নাই? যুৱ সংঘই হওক বা আপোনালোকৰ ফালৰ পৰা দিয়া হৈছে? আমাৰ দিয়া হৈছে আৰু দিব বুলি আমি আশাও কৰিছোঁ, আৰু দিবও লাগিব। নিদিলেনো নহ'ব নহয়, হয় নহয় বাৰু? এতিয়া সেই অনুপাতে দিব, আমাৰ চবেই দিব লাগিব। যদি ইদলে হওক সিদলে, আমি কোনটো দলকো আমি ঘৃণাবলৈও যোৱা নাই, কোনটো দলকো আমি বেয়া হ'বলৈও দিয়া নাই। যে হ'লেও আমাক খালী ৰাস্তাটো ভাল কৰি দিব লাগিব। অনি বস্তুটো আমি পাবলৈ অলপ অসুবিধা আমাৰ বাদেই দিছোঁ আৰু, তথাপিতো আমাৰ ৰাস্তাটো মেইনকৈ লাগে। সেইটোৱে ল'ৰা ছোৱালীকেইটা অহা যোৱা কৰিবলৈ আৰু যাতে বেমাৰী মানুহ অনা নিয়া কৰিবলৈ, সেইটোৱে কৈ মই সামৰণি মাৰিছোঁ। বেলেগ ক'লেই আশা মায়েৰ সৈতে সকলো কথা বিৱৰি ক'লেই। এতিয়ানো হয়, বিশেষকৈ আমাৰ এতিয়া মেইন প্ৰয়োজন হৈছে ৰাস্তাটো। এতিয়া ৰাস্তাটোহে আমাক লাগে। এতিয়া বাৰিষা চিজন, এতিয়া হয়তো মে' মাহ পোৱাৰ লগে, এপ্ৰিল পোৱা হোৱাৰ লগে আমাৰ ৰাস্তাটোৰ অৱস্থা বেয়া হয়। কাৰণ এৰাত হ'লগৈ বোকা। কাৰণ আমাৰ সদায় কাৰণ ল'ৰা ছোৱালীকেইটা আমি স্কুলত অনা নিয়া কৰিব লাগে, বিশেষকৈ আমাৰ ল'ৰা ছোৱালী। তাৰপৰা হৈছে আজি বয়সস্থ এজন যদি বেমাৰত ভুগে, আজি আমি উলিয়াই নিব নোৱাৰোঁ। আজি 10 মাতিলে মানে 10 নাহে। কালি পৰহি মোৰ মা এক্সিডেণ্ট হৈছিলে, আজি মই তিনিচুকীয়া নিলোঁ। তিনিচুকীয়া নি মেলি মই মেডিকেল কৰি মই ঘৰলৈ আৰু এম্বুলেঞ্চত ঘূৰাই আনিছোঁ। এম্বুলেঞ্চৰ ড্ৰাইভাৰে কৈছে ইমান বেয়া ৰাস্তা, তৰাণী গাঁৱত মই আজি প্ৰথম আহিছোঁ সেনে বুলি কৈছে। আচৰিত, মোৰ নিজকে লাজ লাগি গৈছেগৈ এম্বুলেঞ্চ ড্ৰাইভাৰজনক। এতিয়া কি কৰিবি, মই কৈছোঁ তেহঁতক, আমাৰ ইয়াত চৰকাৰে মুনিয়ে নাপায়, চৰকাৰে নাচায়। কাৰণ যোনখন চৰকাৰ হ'লেও আমি ভোট দিওঁ, প্ৰত্যেকখন চৰকাৰে ইলেকশ্যনৰ আগত সকলোৱে প্ৰতিশ্ৰুতি দিয়ে দিম বুলি মানে ৰাস্তা। সেই ৰাস্তা আজি বছৰ হয়, আজি কিমান বছৰ হৈ গ'ল আমি ভোট দি থকা। প্ৰত্যেকখন চৰকাৰে এনেকৈ প্ৰতিশ্ৰুতিবোৰ সেনেকৈয়ে ৰাখে। এবাৰো মুঠৰ ৰাস্তা, এইখন ফেলেগ এখন ৰাস্তাৰ কাৰণে বনাই থৈছে। এইখন দেখাব পাৰিব। এই ৰাস্তাটো হয়তো আমি নাজানো কি হ'ল, ক'লে ৰাস্তা আজি হ'লেই 2-3 বছৰ ৰাস্তাটোৰ কাৰণে এখন ফেলেগ বনোৱা ৰাস্তাটো হ'ব বুলি আমাক প্ৰত্যেক বছৰে প্ৰলোভন দি যায়। প্ৰলোভনে হৈ আছে আজিও। খালি আজিও আমি অনুৰোধ কৰিছোঁ আমাৰ এই ফিল'বাৰী NDTV নিউজৰ দ্বাৰাই অনুৰোধ কৰিছোঁ যে চৰকাৰলৈ, যে আমাক ৰাস্তা লাগে, ৰাস্তাটো বনাই দিব লাগে। আজিও এইটোৱে ৰাস্তা নহয়, আমাৰ গাঁওখনত চুকীয়াখনে বহুত 8-9টা ৰাস্তা এতিয়াও বাকী আছে। হয়, মেইন ৰাস্তাটো বনিছে, যিটো এতিয়া
বৰ্তমান এইটো মেইন সংযোগী পথটো বনিছে হয়তো আমি সেইফালেদি পৰা মেইন ৰাস্তাটোৰ ফালেও আমি চৰকাৰক বা ধন্যবাদে দিছোঁ তথাপিতো আমি যে ঘৰৰ পৰা ওলাওঁতে যে আমাক বিশেষকৈ লাগে আমাৰ নিজৰ পদূলি ৰাস্তাটো পদূলি ৰাস্তা বুলি কৈছোঁ কাৰণ মেইন ৰাস্তা কাৰণ এই ৰাস্তাটো সকলো মানুহে আপ ডাউন কৰে সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে চৰকাৰলৈ ৰাস্তাটো আমাক লাগে তাৰ বাকীও অন্য আঁচনিবোৰৰ কথাটো বহুতে কৈ থাকে কিন্তু আঁচনিৰ ক্ষেত্ৰতো আঁচনি ভাগে কয় আজিও আঁচনিসকলো আমাৰ মহিলাসকলে আঁচনি পোৱা নাই সেই ডকুমেণ্টবোৰ নাই সকলো মহিলাই অভিভাৱক খাই যায় ডকুমেণ্ট দিবৰ কাৰণে কিন্তু যেতিয়া বস্তু আঁচনিবিলাক আহিবলৈ সময় হয় নাম শুনে বাছি মানুহখনত টকীয়া আঁচনিবিলাক দিয়ে চৰকাৰখনে এতিয়া তেনেকুৱাবোৰ কাম কৰিছে মই বিশেষকৈ চৰকাৰখনক দুখ দিব নাযাওঁ কাৰণ গাঁৱত আছে কিছুমান এনেকুৱা চৰকাৰৰ দলীয় মানুহ সিহঁতে কয় এইবিলাক কাম মই নিজৰ ফালৰ মই এইখিনিয়ে কৈ ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট এনি ভাৰণ 24